হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.4ৰ পাৰ্ট 2 আমি আলোচনা কৰিম। আৰু এই পাৰ্টত আমি 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.4ৰ 1 নম্বৰৰ 5 নম্বৰ অংকৰ পৰা আমি আৰম্ভ কৰিম। যদি তোমালোকে চেনেলখন নতুন আহিছা, চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। ইয়াৰ আগৰ প্ৰশ্নত অনুশীলনী 3.4 ইয়াৰ আগৰ ভিডিঅ'ত আমি অনুশীলনী 3.4ৰ 1 নম্বৰৰ 1ৰ পৰা 4 লৈ অংকখিনি আমি পঢ়ুৱাইছো। গতিকে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই, ডিসক্ৰিপশনত লিংক দি দিম, চাই ল'বা। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা যে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ অপোনেন্ট পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তুমি প্ৰথমে অপোনেন্ট পদ্ধতিত সমাধান কৰিব লাগে আৰু তাৰ পিছত কি কৰিব লাগে, প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিব লাগে। এতিয়া আমি প্ৰথম অপোনেন্ট পদ্ধতিৰ সহায়ত সমাধান কৰিম। চাবা, অপোনেন্ট পদ্ধতিৰ সহায়ত সমাধানৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় জানা যে আমি দুটা সমীকৰণ বনাই ল'ব লাগে আৰু তাৰ পিছত সহগৰ চলকৰ সহগেৰে পূৰণ কৰি সহগৰ সংখ্যা একে কৰি ল'ব লাগে। এতিয়া আমি কি কৰিম, 3y/2 - 5x/3 = -2। এতিয়া 2 আৰু 3 লহাগু কিমান হয়, 6 হয়। আমি লহাগু এনেকে ওলাও 2 3, 2 2ত একবাৰ, 3ত নাযায়, 3 ইয়াত একবাৰ, 3 3ত কেইবাৰ, একবাৰ, 3 1ত নাযায়, 3 3ত একবাৰ, 2 3 গুণ 6, 6 গুণ 6। এতিয়া লহাগু 6 পালো। 2 6ত কেইবাৰ, 3 বাৰ, 3 3 গুণ 9, 9y মাইনাস 3 6ত কেইবাৰ পাবা, 2 বাৰ, 2 5 গুণ কিমান, 10, 10x = -12। এতিয়া 9y minus 10x equal 6 দুগুণ কিমান, 12। এইটো ইকুৱেশ্যন কি হৈ আছে, 1। আকৌ চাবা, আকৌ y/3 পাই আছো, x/3 পাই আছো আৰু কি আছো 13/16। এতিয়া দ্বিতীয় সমীকৰণটোত আমি লহাগু লম, 3 আৰু 3 লহাগু কিমান, 3 3 3ত কেইবাৰ, একবাৰ, কিন্তু y y, 3 3ত কেইবাৰ, একবাৰ, কিন্তু x x, 13/16। চাবা, এতিয়া আমি কি কৰিম, কানি কোণা পূৰণ কৰি দিম। যেহেতু সোঁফালে ভগ্নাংশ আছে বা অফালে ভগ্নাংশ আছে, তেনেহ'লে কানি কোণা ইয়াৰ লগৰ লগত ইয়াৰ হৰ, ইয়াৰ হৰৰ লগত ইয়াৰ লব। 16 পূৰণ y কিমান হ'ব, 16y। 16 পূৰণ x প্লাছ আছে লগত 16x, 3 পূৰণ 13, 3 3 গুণ 9, 3 1 গুণ 3, ইকুৱেশ্যন কিমান হ'ব, 2। এতিয়া আমি কি কৰিম চোৱা, ইকুৱেশ্যন 1ক পূৰণ কৰিম। ইকুৱেশ্যন 1ক পূৰণ কৰিবলৈ হলে, সহক আমি একে বনাবলৈ হলে আমি কি কৰিম, y ৰ যে প্ৰথম আমাৰ y আছে, তুমি যিকোনো চলকৰ কৰিব পাৰা, দুইটা একে চলক হ'ব লাগিব। y ৰ আগত 16 আছে, 16ৰে আমি ইকুৱেশ্যন 1ক পূৰণ কৰি দিম। পূৰণ কৰি দিয়া, 16 পূৰণ 9 চোৱাচোন কিমান হয়, 16 পূৰণ 9, 16 9, 9 6 গুণ 54, 4 হাতত কিমান থাকে, 5, 9 গুণ 9 আৰু 5 কিমান, 14, 144, 144 লগত কি আছে, y মাইনাস আছে, মাইনাস 10 * 16 কিমান হ'ব, 160, x equal 12 * 16, 6 2 গুণ 12, 2 হাতত থাকিল 1, 6 গুণ 6 আৰু 1 কিমান, 7, 1 2 গুণ 2, 1 1 গুণ 1, 2 9 1, 192। ইয়াতে কোনো চোৱা মাইনাস আছে, গতিকে আমি 192, ইকুৱেশ্যন 3। এতিয়া ইকুৱেশ্যন 2ক যদি আমি পূৰণ কৰিব যাওঁ, চোৱা প্ৰথম ইকুৱেশ্যনৰ y ৰ হক কিমান আছে, 9, সেইটোৰে পূৰণ কৰিম। 9 এৰ পূৰণ কৰিম, 16 9 গুণ কিমান, 144y প্লাস 9 16 গুণ কিমান, 144 লগত আছে x ইকুৱেল 9 9 গুণ 81, মানে 9 আৰু 39 ৰ লগত পূৰণ কৰিম, 9 9 গুণ 81, 1 হাতত থাকিল 8, 9 3 গুণ 27, 27 আৰু 8 কিমান হ'ব, 35, 27 আৰু 8 যোগ কৰিলে 35 পাম, 35, ইকুৱেশ্যন 4। এতিয়া অপোনেন্ট পদ্ধতি তোমালোকে নিশ্চয় জানা যে অপোনেন্ট পদ্ধতিত কি কৰিব লাগে, ইকুৱেশ্যন 3 পৰা 4 মাইনাস কৰিব লাগে। এতিয়া ইকুৱেশ্যন 4 ৰ সাইনবোৰ চেঞ্জ হৈ যাব, মাইনাস হৈ যাব, প্লাস আছে মাইনাস হৈ যাব, প্লাস আছে মাইনাস হৈ যাব। এতিয়া 144y প্লাসত 144y মাইনাসত কেনসেল হ'ব, দুইটাতে মাইনাস আছে, ঋণখিনি আমি একলগ কৰিম। এতিয়া মাইনাস চাবা, 0 আৰু 4 কিমান হ'ব, 4, 4x
6 আৰু 4 10 শূন্য হাতত কিমান থাকিল 1 1 আৰু 1 2 হাতৰ 1 3 304x ইকুৱেল চাবা দুইটাতে ঋণ আছে গতিকে আমি মাইনাস আছে মাইনাস লিখিছো এতিয়া 2 আৰু 1 কিমান 3 9 আৰু 5 14 4 হাতত থাকিল 1 1 আৰু 3 4 হাতৰ 1 5 চোৱাচোন দুইফালে মাইনাস আছে কেনসেল যাব বা মাইনাসটো প্লাস হৈ যাব এটা 304 পূৰণ হৈ আছে ইফালে গলে হৰণ x ইকুৱেল তলত 304 আহি গল ওপৰত চোৱা 543 গতিকে কটাকটি যেহেতু না যায় x এর মান আমি পালো 543/304 ইকুয়েশন 1 implies ইকুয়েশন 1 ত আমি পাইছিলো 9y minus 10x পাইছিলো আমি 10x লিখিম 10x ইকুৱেল -12 এটো হল আমাৰ ইকুয়েশন 1 ইয়াতে আমি কি কৰিম এতিয়া x এর মান বহুৱাই দিম 9y minus 10 x এর মান হল 543/304 equal -12 -9 সিধা 9y তাৰ পিছত মাইনাস 10 টো ওপৰত আমি পূৰণ কৰি দিম 5430/304 equal -12 এতিয়া চাবা 9 এর তলত একো নাই মানে 1 আছে 9y এর তলত একো নাই মানে 1 আছে 1 আৰু 304 ৰ লহগ কিমান হ'ব 304 চাবা এতিয়া 1 304 ত কিমান 304 টাইমছ আৰু 9 লগত এতিয়া কি হ'ব পূৰণ হ'ব 9 4 গুণ 36 6 হাতত থাকিল কিমান 3 9 শূন্য গুণ শূন্য হাতত কিমান আছিল 3 বহাই দিয়া 9 3 গুণ 27 2736 লগত y মাইনাস 304 কেইবাৰ একবাৰ গতিকে একৰ লগত 5430 পূৰণ কৰিলে সেইখিনিয়ে হ'ব -12 এতিয়া 2736y minus 5430 304 আমাৰ কি হৈ আছে হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব কাৰ লগত পূৰণ হ'ব 12 লগত আমি 12 লগত 304 পূৰণ কৰিছাম সো 2 4 গুণ 8 2 0 গুণ 0 6 2 4 গুণ 1 4 গুণ 4 1 0 গুণ 0 1 3 গুণ 3 এতিয়া এটা আমি ছয়টো মুছি দি আছো এতিয়া চাবা 8 আহিব 4 আহিব 6 আহিব 3 আহিব অৰ্থাৎ -3648 মাইনাসত আছে ইফালে গলে কি হ'ব প্লাসত 2736y ইন ৰাখি দিম মাইনাসত আছে আমাৰ 5430 মাইনাসত আছে ইফালে গলে প্লাসত হ'ব 3648 প্লাস 5 তো মাইনাসত আছে -5430 ইফালে আহিলে প্লাস হ'ব 5430 প্লাস আৰু 3648 মাইনাসতে আছে এতিয়া চোৱা এটো পূৰণ হৈ আছে ইফালে গলে হৰণ 2736 এতিয়া চাবা যে আমাৰ ইয়াতে হল 430 এতিয়া এইটো ডাঙৰ সংখ্যা প্লাসত আছে ইয়াৰ পৰা আমি মাইনাস কৰিম এক ধাৰ পৰা 10 ৰ পৰা 8 গলে কিমান 2 ইয়াতে 2 থাকিল এক ধাৰ পৰা 12 12 পৰা 4 গলে কিমান 8 যেটো ডাঙৰ সংখ্যা ইয়াৰ পৰা সৰু সংখ্যাটো আমি বিয়োগ কৰি আছো তাৰ পিছত এটো হল 3 এতিয়া 6 আছে 6 ৰ পৰা 3 না যায় এক ধাৰ পৰা 13 ৰ পৰা 6 গলে কিমান 7 ইয়াতে কিমান থাকিল 4 4 পৰা 3 গলে কিমান থাকিব 4 পৰা 3 গলে 1 থাকিব এতিয়া আমি 2 এৰে হৰণ কৰিম 2 7ত কেইবাৰ যাব 2 7ত 8 বাৰ 8 2 গুণ কিমান 16 থাকিল কিমান 1 8 2 গুণ 16 8 2 গুণ 16 থাকিল কিমান 1 18ত কেইবাৰ 9 বাৰ ইয়াতে একবাৰ এটা চাবা 27ত 2 তো 1ত 2 2ত একবাৰ 7ত কেইবাৰ 3 বাৰ 6 হয় 1 থাকিল 13ত কেইবাৰ 6 বাৰ 12 1 থাকিল 16 16ত কেইবাৰ 8 বাৰ এতিয়া চোৱা ইয়াতে কি যায় 9 যায় y ইকুৱেল 9 89ত কেইবাৰ 9 গুণ 1 আহি 89 ৰ পৰা 81 গুছি গলে 8 থাকে আকৌ 81 9 গুণ 81 তলত চাবা 13 13ত 9 একবাৰ থাকিল কিমান 4 46ত 5 বাৰ 46ত 5 বাৰ 9 5 গুণ 45 এক থাকিলে 46 আছিল 45 গুছি গলে এক থাকিল 18ত কেইবাৰ 2 বাৰ কটাকটি আৰু না যায় অৰ্থাৎ আমি x ৰ মান পালো কিমান x ৰ মান পালো আমি 543 বাই কিমান এইখিনি মুছি দি আছো 543/304 আৰু y ৰ মান আমি কিমান পালো y ৰ মান পালো 99152
এই মানটো তোমালোকৰ উত্তৰমালাৰ লগত এনসাৰটো নিমিলিব উত্তৰমালাত অলপ পেইন্টিং মিস্টেক হৈ আছে গতিকে আমাৰ এনসাৰ এইখিনি পাইছো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতিত চাবা প্ৰতিস্থাপন পদ্ধতিত তোমালোকে নিশ্চয় জানা প্ৰতিস্থাপন পদ্ধতিত কি হয় আমাৰ এটা সমীকৰণৰ পৰা এটা চলকৰ মান উলাই লব লাগে আনটোত পাতি দিব লাগে এতিয়া আমি প্ৰথম সমীকৰণটো লিখিম 3y by 2 minus 5x by 3 equal minus 2 এতিয়া 3 আৰু 2 লহাও কিমান 6 2 6 কেবাৰ 3 বাৰ 2 6 3 বাৰ এতিয়া 3 3 গুণ কিমান 9 minus 3 6 কেবাৰ 2 বাৰ 2 5 গুণ 10 minus 2 এতিয়া চাবা 6 টো কি হৈ আছে হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ হৈ যাব 9y minus 10x equal minus 12 6 দুগুণ কিমান 12 এতিয়া আমি এটা চলক ৰাখিম মাইনাসত আছে ইফালে গলে প্লাস minus 12 plus 10x এতিয়া 9 টো পূৰণ হৈ আছে ইফালে গলে হৰণ minus 12 plus 10x by 9 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ আমি y এর মান পালো কিমান y equal minus 12 plus 10x by 9 এটো হল আমাৰ ইকুয়েশন 1 আকৌ চাবা আকৌ চাবা y by 3 plus x by 3 equal 13 by 16 এতিয়া আমি 3 আৰু 3 যদি লহাগু লও কিমান হ'ব 3 হ'ব 3 আৰু 3 লহাগু কিমান 3 3 3ত কেবাৰ একবাৰ এক ইনটু y y প্লাস 3 3ত কেবাৰ একবাৰ এক ইনটু x x 13 by 16 এতিয়া আমি কি কৰিম সোৱা টানি কোণা পূৰণ কৰি দিম যেহেতু হুফালে ভগ্নাংশ আছে 16 পূৰণ y কিমান হ'ব 16y প্লাস 16 পূৰণ x কিমান হ'ব 16x 3 3 গুণ 9 3 1 গুণ 3 এতিয়া আমি কি কৰিম এতিয়া আমি ইকুয়েশনত 1 ত পোৱা y এর মানটো বহাই দিম 16 পূৰণ এতিয়া 12 কৰিম 16 পূৰণ 12 কিমান আছিল 16 পূৰণ 12 2 6 গুণ 12 2 হাতত থাকিল 1 2 1 গুণ 2 আৰু 1 3 6 গুণ 6 1 গুণ 1 2 1 192 গতিকে minus 192 প্লাস 16 পূৰণ 10 কিমান হ'ব 160x তলত কিমান তলত আমাৰ কিমান হ'ব সোৱা তলত আমাৰ হ'ব 9 প্লাস 16x equal 39 এতিয়া আমি কি কৰিম এতিয়া আমি 16 ৰ তলত একো নাই মানে কি আছে 1 আছে 1 আৰু 9 ৰ লহাগু আমাৰ কিমান হয় 9 হয় এতিয়া 9 9ত কেইবাৰ একবাৰ 9 9ত কেইবাৰ একবাৰ 1 সোৱা 192 প্লাস একের লগত এখিনি পূরণ কৰি দিম 160x প্লাস আছে প্লাস দিছো সো 1 9ত কেইবাৰ আমি জানো 1 9ত কেইবাৰ 9 বাৰ 9 6 গুণ 54 4 হাতত কিমান থাকিল হাতত থাকিল তোমাৰ 5 9 গুণ 9 আৰু 5 কিমান 14 x equal 39 এতিয়া চাবা minus 192 plus চাবা দুইটাই যেহেতু প্লাসত আছে x ৰ মান আমি যোগ কৰি দিম সো x ৰ হহ 4 আৰু 0 কিমান 4 4 আৰু 6 10 ৰ 0 হাতত থাকিল 1 1 আৰু 1 2 হাতৰ 1 3 304x 9 হৰণ হৈ আছে ইফালে গলে পূৰণ 9 9 গুণ 81 181 1 হাতত থাকিল 8 9 3 গুণ কিমান 27 আৰু হাতৰ 8 কিমান হ'ব 35 351 সোয়া আকৌ লিখি আছো 9 9 গুণ 81 1 হাতত কিমান থাকিল 8 হাতত থাকিল 8 9 3 গুণ 27 কিমান হ'ব আমাৰ 35 এতিয়া এটো মাইনাসত আছে ইফালে গলে প্লাস 304x equal 351 মাইনাসত আছে ইফালে আহিলে প্লাস 192 এতিয়া x 304 x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ 2 আৰু 1 কিমান 3 9 আৰু 5 কিমান 14 হাতত থাকিল 1 1 আৰু 3 4 হাতৰ 1 5 এতিয়া ইকুয়েশন x ৰ মান আমি কিমান পালো 543/304 এটা আমি ইকুয়েশন 1 ইমপ্লাইজ কৰিম ইকুয়েশন 1 ইমপ্লাইজ কৰিলে চাবা ইকুয়েশন 1 ত আমি কিমান পাইছো x ৰ মান x y equal ইকুয়েশন 1 ত y equal আমি পাইছো কিমান পাইছো y equal -12 plus 10 into x ৰ মান আমি কিমান পাইছো x ৰ মান পাইছো 543/304 divide by কিমান পাইছো আমি 9 ইয়া -12 plus চাবা
10 ওপৰত কি কৰি দিম আমি পূৰণ কৰি দিম 5430 by 304 এতিয়া তলত 9 চাবা এতিয়া ওপৰত যেহেতু এটা ভগ্নাংশৰ সমষ্টি হৈ আছে আমি ওপৰত আগত সমাধান কৰি লম 12 তলত একো নাই মানে কিমান আছে 1 আৰু 5430 তলত কিমান আছে 304 30 হয় এতিয়া আমি কি কৰিম ওপৰত এলসিএম লৈ লম চাবা 304 আৰু 1 কিমান হ'ব 304 তলতটো 9 আছে এতিয়া 1304 কেইবাৰ 304 টাইমছ ইনটু 12 304 ইনটু 12 80 কিমান 2 4 গুণ 0 2 4 গুণ 8 2 0 গুণ 0 2 3 গুণ 6 1 4 গুণ 4 1 0 গুণ 0 1 6 গুণ 1 3 গুণ 3 8 4 এটা আহিব 6 আৰু 0 6 3 3648 আহিব আমি লিখিম 3648 নটি ইয়াত লিখিম 3648 তাৰ পিছত এটো মাইনাস আছে আৰু প্লাসত আমি লিখিম 5430 কেনেকৈ হল চোৱা 304 1 টাইমছ 1 ৰ লগত একবাৰ যাব আৰু 5430 লগত এক পূৰণ কৰি দিলে 5430 পাম এতিয়া 304 টো তলত আহি পূৰণ হ'ব 304 কাৰণ ওপৰটো হল তলৰ হৰৰ লগত কি হয় পূৰণ হয় ওপৰত আমি কি পাম চোৱা ওপৰত আমি পাম যে 10 ৰ পৰা এটো ডাঙৰ সংখ্যা সৰু সংখ্যা বিয়োগ কৰিম 10 ৰ পৰা 8 গলে কিমান 2 এটা থাকিল কিমান 2 2 ৰ পৰা 4 না যায় 1 ধাৰ কৰা এই 4 ৰ পৰা 1 ধাৰ কৰিম এটা হ'ব 12 12 ৰ পৰা এই 4 টো গুছি গলে কিমান থাকিব 8 এটা 4 আছিল 1 লৈ ললো 3 থাকে এতিয়া 6 ৰ পৰা 3 না যায় 1 ধাৰ কৰা 13 অৰ্থাৎ 3 ৰ পৰা 6 না যায় 1 ধাৰ কৰা 13 13 ৰ পৰা 6 গলে আমাৰ কিমান থাকিব 7 তাৰ পিছত ইয়াতে হল কিমান 4 4 ৰ পৰা 3 গলে 1 এটো টোটালি ধনাত্মক এতিয়া চাবা 9 ইয়াতে একবাৰ 304 9 ইয়াতে কেইবাৰ যায় চোৱা 9 17 কেইবাৰ একবাৰ থাকে আমাৰ কিমান 8 88 ত কেইবাৰ যায় 9 গুণ 81 9 গুণ 81 থাকিল কিমান 72 হাত আহি গল হাত ইয়াৰ লগত 72 হৈ গল 72 ত কেইবাৰ যায় 9 গুণ 72 মুছি দিকেনে লিখি দি আছো 198 আকৌ চাবা এতিয়া এটা 2 কিমান বাৰ যায় চোৱা 2 19 ত কেইবাৰ যায় 9 বাৰ 9 দ্বিগুণ 18 হাতত থাকিল 1 এতিয়া 18 আকৌ 2 9 বাৰ তলত চোৱা 3 ত একবাৰ যায় 1 থাকিলে 10 ত 5 বাৰ 4 ত কেইবাৰ 2 বাৰ অৰ্থাৎ আমি x ৰ মান পালো আমি x ৰ মান কিমান পালো x ৰ মান পালো x ইকুৱেল আমি কিমান পালো x ইকুৱেল পালো 543 by 3 আমি x ৰ মান পাইছো 304 আৰু y ৰ মান পালো কিমান 99 by 152 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 6 নম্বৰ প্ৰশ্নটো আমি অপনয়ন আৰু প্ৰতিস্থাপন দুইটাতে কৰিম চোৱা সলিউশন এতিয়া আমি কোন প্ৰথমে অপনয়ন পদ্ধতিত কৰিম অপনয়ন পদ্ধতি চোৱা x - y = 3 প্ৰথম সমীকৰণ এটুক আমি প্ৰথম সমীকৰণ ধৰিম সেকেন্ড সমীকৰণ চাবা আকৌ x/3 plus y/2 = 6 এতিয়া 3 আৰু 2 ৰ লসাগু কিমান 6 3 6 কেইবাৰ 2 বাৰ 2 * x 2x plus 2 6 কেইবাৰ 3 বাৰ 3 * y 3y = 6 এতিয়া 6 হৰণ হৈ আছে ইফালে গলে পূৰণ 2x plus 3y = 6 গুণ কিমান 36 এতিয়া এইটো হ'ব আমাৰ ইকুৱেশন 2 ইকুৱেশন 1 ক আমি পূৰণ কৰিম চোৱা ইকুৱেশন 2 ৰ প্ৰথম চলক প্ৰথম বা দ্বিতীয় চলক ললে হল তোমাৰ এটা প্ৰথম চলকে কৈ দি আছো x আছে x ৰ সহগেৰে ইকুৱেশন 1 ক পূৰণ কৰিম x ৰ হক 2 আছে 2 ৰে আমি ইকুৱেশন 1 ক পূৰণ কৰিম 2 * x 2x minus 2 * y 2y equal 2 * 3 3 দুগুণ কিমান 6 ইকুৱেশন 3 এতিয়া আমি ইকুৱেশন 2 ক পূৰণ কৰিম কিহেৰে চোৱা ইকুৱেশন 2 ক আমি পূৰণ কৰিম এতিয়া ইকুৱেশন 1 ৰ x ৰ হক কিমান 1 একো নাই মানে 1 আছে 2 * x 2x into 1 2x plus 3 গুণ কিমান 3y 3 1 গুণ 3 6 গুণ 6 ইকুৱেশন 4 এতিয়া 3 ৰ পৰা 4 ক মাইনাস কৰিম সো সাইন বিলাক চেঞ্জ হ'ব এটো প্লাস আছে মাইনাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব twice x ৰ পৰা twice x গুছি গলে কি হয়
আমাৰ শূন্য দিব নালাগে এটা -3y আৰু -2y কিমান হ'ব -5y 2 টকা ঋণ আৰু 3 টকা ঋণ আমাৰ কিমান হ'ব 5 টকা ঋণ হ'ব 36 ৰ পৰা 6 গলে চোৱা মাইনাস কি থাকে 30 কাৰণ 36 মাইনাসত আছিলে এতিয়া -2 ফালে আছে কেনসেল হ'ব y ইকুৱেল 30 5 পূৰণ হৈ আছে ফালে গলে হৰণ এটাকে y এর মান পাম চোৱা 5 30ত কিবা 6 বাৰ y এর মান পালো আমি 6 এটা ইকুৱেশন 1 ইমপ্লাইজ কৰিম x - y ইকুৱেল আমাৰ কিমান আছিল 3 x এর মান আমি কিমান পাইছো x এর মান আমি পোৱা নাই উলিয়াম y এর মান আমি কিমান পাইছো 6 3 এতিয়া মাইনাসত আছে ফালে গলে প্লাস 3 প্লাস 6 সো এটো মাইনাসত আছে ফালে গলে প্লাস 3 আৰু 6 যোগ কৰিলে কিমান হ'ব 9 x এর মান কিমান 9 আৰু y এর মান আমি কিমান পালো y এর মান পালো 6 এটো হল 6 নিশ্চয় বুজি পাইছা আমি এতিয়া এই অংকটো আমি কি হয় সহায়ত কৰিম এতিয়া প্ৰতিস্থাপন পদ্ধতিত কৰিম প্ৰতিস্থাপন পদ্ধতি চাবা x - y = 3 তোমালোকে জানা প্ৰতিস্থাপন পদ্ধতিত এটা মান উলাই লব লাগে উলাই কিনে আনটো মান আনটোত সমীকৰণত বহাই দিব লাগে এটা প্ৰথম সমীকৰণৰ পৰা চোৱা -y আছে ইফালে গলে প্লাস হ'ব x = 3 + y ইকুৱেশন 1 আকৌ চাবা আমি প্ৰথম সমীকৰণৰ পৰা x এর মান উলাই ললো তোমাৰ ইচ্ছা যিকোনো চলকৰ মান তুমি উলাই লব পাৰা তেম দ্বিতীয় সমীকৰণত পাতিম সো দ্বিতীয় সমীকৰণ x/3 + y/2 = 6 2 আৰু 3 লহাগু 6 6 তো থাকিলে 3 6 কেবাৰ 2 বাৰ 2 * x 2 6 কেবাৰ 3 বাৰ 3 * y এতিয়া চাবা 2x + 3y 6 দ্বিগুণ কিমান 36 2x x এর মান আমি কিমান পাইছো 3 + y + 3y = 36 এতিয়া পূৰণ কৰি দিয়া কৰ পৰা মানটো পাইছো আমি ইকুৱেশন 1 ৰ পৰা পাইছো কি পাইছো ইকুৱেশন 1 ৰ পৰা আমি ইকুৱেশন 1 ৰ পৰা পাইছো যে x = 3 + y সেই মানটো আমি কত পাতি দি আছো দ্বিতীয় সমীকৰণত এতিয়া চাবা 2 * 3 3 2 গুণ কিমান 6 3 * 2 * y 2y 2 3 গুণ 6 2 * y 2y plus 3y = 36 এতিয়া চাবা 6 প্লাসত আছে ইফালে গলে মাইনাসত দুটা y আৰু তিনটা y কেইটা হ'ব পাঁচটা y 36 - 6 এতিয়া 5 পূৰণ হৈ আছে ইফালে গলে হৰণ 36 ৰ পৰা 6 গলে কিমান থাকে 30 এতিয়া আমি y এর মান কিমান পাম 5 30ত 6 বাৰ ইকুৱেশন 1 ইমপ্লাইজ সো আমি y এর মান পালো 6 ইকুৱেশন 1 ত x ইকুৱেল আমাৰ আছিল 3 + y 3 y এর মান হল 6 x এর মান পালো 9 x = 9 y = কিমান 6 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 7 নম্বৰ প্ৰশ্ন চাবা সলিউশন আমি 7 নম্বৰ প্ৰশ্নটো প্ৰথমতে আমি কি কৰিম অপনয়ন পদ্ধতিৰ সহায়ত কৰিম অপনয়ন পদ্ধতি 8/x - 9y 9/y = 1 8/x - 9/y = 1 তুমি ইতিমধ্যে যিবোৰ ভগ্নাংশ পাইছা প্ৰত্যেকটো ভগ্নাংশৰ চলকবিলাক লব হিচাপে আছিল এতিয়া চলকবিলাক হৰ হিচাপে আছে এইটো যদি চলক হৰ হিচাপে হয় তেলে তুমি হেতু ধৰি লব লাগিব কেনেকৈ ধৰিবা চোৱা আমি ইয়াক 8 * 1/x লিখিব পাৰো 9 * 1/y = 1 চোৱা একেই হ'ব গৈ 8 * 1 = 8 তলত x হ'ব 9 * 9 এতিয়া আমি কি কৰিম চোৱা ধৰি লম let 1/x = u 1/y = v এনেকুৱা 3.6 ত তোমালোকে বহুত পাবা এনেকুৱা অংক এতিয়া 1/x ৰ মান u ধৰিছো 8u আহিব প্লাস মাইনাস আছে মাইনাস 9v = 1 এটো হল আমাৰ ইকুৱেশন 1 এতিয়া সেকেন্ড ইকুৱেশন চাবা আকৌ 10/x + 6/y = 7 ইকুৱেশন 1 এতিয়া আমি কি কৰিম 10 * 1/x পাতিম প্লাস 6 * 1/y পাতিম = 7 আমি 1/x মানে কি ধৰিছো u আৰু 1/y মানে কি ধৰিছো v 7 এতিয়া
এইটো ইকুৱেশ্যন আমি 2 হিচাপে ল'ম তে ইকুৱেশ্যন 1ক আমি পূৰণ কৰিম চোৱা ইকুৱেশ্যন 2 প্ৰথম চলকৰ সহকেৰে প্ৰথম বা দ্বিতীয় তোমাৰ ইচ্ছা মতে ল'বা আমি প্ৰথম ইউ আছে ইউ টো লৈ আছো ইউৰ সহগ কিমান 10 10 পূৰণ কৰিম প্ৰথম সমীকৰণক 8 into 10 কিমান 80 ইউ minus 9 into 10 90 ভি ইকুৱেল 1 দুগুণ 10 4 নম্বৰ ইকুৱেশ্যন 4 নহয় এটো 3 নম্বৰ ইকুৱেশ্যন তাৰপিছত 2 চোৱা 2 লগত আমি কিহেৰে পূৰণ কৰিম ইকুৱেশ্যন 1ত থকা ইউৰ সহগেৰে প্ৰথম চলকৰ সহগ কিমান আছে 8 8 দুগুণ কিমান আহি ইউ 80 8 into 10 80 ইউ মাইনাস চাবা 6 8 গুণ 6 8 গুণ কিমান 48 48 মাইনাস নাই এটো প্লাস হ'ব আকৌ কৈ আছো 8 10 গুণ কিমান ইকুৱেশ্যন 2 8 এৰে পূৰণ কৰি আছো 8 কৰ পৰা পালো 8 আমি কৰ পৰা পালো ইকুৱেশ্যন 1ৰ ইউৰ সহগ এতিয়া আমি দ্বিতীয় সমীকৰণক 8 এৰে পূৰণ কৰিম 8 10 গুণ 80 প্লাস 6 8 গুণ কিমান 48 আৰু তাৰপিছত হল ইউ ইকুৱেল চাবা 8 7 গুণ 56 4 ইকুৱেশ্যন 4 এতিয়া চোৱা আমি কি কৰিম ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 মাইনাস কৰিম তো মাইনাসত আছে এটো মাইনাসত এটো প্লাসত আছে মাইনাস হৈ যাব কাৰণ যেতিয়া মাইনাস কৰিম ইকুৱেশ্যন 4 ৰ চিনবিলাক চেঞ্জ হৈ যাব গতিকে 80 ৰ প্লাসত আছে মাইনাস হৈ যাব প্লাসত আছে মাইনাস হৈ যাব এটো মাইনাস হৈ যাব এতিয়া চাবা 80 ৰ পৰা 80 গুচি গলে শূন্য অৰ্থাৎ কেনসেল এতিয়া আমাৰ দুইফালে যেহেতু মাইনাস আছিল মাইনাস মাইনাস কেনসেল হৈ গৈছে 138 বি ৰাখি দিম 138 পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া আমাৰ ইফালে হ'ব 46 এতিয়া ভি ইকুৱেল চাবা 46 ইয়াতে কেইবাৰ যায় তিনিবাৰ সো 3 6 গুণ 18 8 হাতত থাকিল 1 3 4 গুণ 12 1 13 অৰ্থাৎ 1/3 হল ভিৰ মান ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিলে ইকুৱেশ্যন 1ত আমি কি পাম 8u minus 9v equal 1 8u minus 9 ভিৰ মান 1/3 equal 1 3 নট কেবাৰ 3 বাৰ 8u minus 3 equal 1 সবা 8u আমি ৰাখি দিম এটো মাইনাসত আছে ইফালে গলে প্লাস 8 পূৰণ হৈ আছে ইফালে গলে হৰণ 1 আৰু 3 4 তলত কি হ'ব 8 হৰণ হ'ব 4 4 কেইবাৰ একবাৰ 8 কেইবাৰ দুইবাৰ ইউৰ মান 1/2 ভিৰ মান আমি কিমান পালো 1/3 এতিয়া চাবা ইউ মানে আমি ধৰিছিলো 1/x 1/2 1/x equal 1/2 পালো ভিৰ মান ধৰিছিলো 1/y equal 1/3 পালো এতিয়া দুইটা যদি আমি উল্টাই দিও x equal আমি কি পাম 2 y equal আমি কি পাম 3 গতিকে x ৰ মান আমি পালো 2 y ৰ মান পালো আমি কি 3 এতিয়া আমি কি কৰিম ইকুৱেশ্যন আমি যিখিনি কৰিলো এই সমীকৰণ আকৌ পাতিম পাতি কিনে প্ৰতিস্থাপনত কৰিম সো এতিয়া আমি প্ৰতিস্থাপনত সমাধান কৰিম এতিয়া আমি ইয়াক প্ৰতিস্থাপনত সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম প্ৰতিস্থাপন পদ্ধতি প্ৰথম চোৱা 8/x minus 9/y equal 1 এটা আমি একে যেহেতু চলকটো হৰ হিচাপে আছে গতিকে আমি ইয়াক আকৌ ভগ্নাংশ ধৰি লম 1/x into 8 minus 9 into 1/y 9 গুণ 9 থাকিব 8 গুণ 8 থাকিব 1 এতিয়া আমি কি কৰিম let 1/x equal u 1/y equal v 8u 1/x মানে কি ধৰিছো আমি u minus 9 1/y মানে কি ধৰিছো v 1 এতিয়া আমি ইয়াৰ পৰা এটা চলকৰ মান উলাই লম প্ৰথমতে u ৰ মানটো উলাই লম 8u মাইনাসত আছে ইফালে গলে 9v প্লাস হৈ যাব প্লাস 9v এতিয়া 8 পূৰণ হৈ আছে ইফালে গলে হৰণ u ৰাখিম আমি এতিয়া u equal u হয়তো u equal 1 plus 9v by 8 equation 1 আকৌ সবা আকৌ কি হৈ আছে 10x 10/x plus 6/y equal 7 হৈ আছে আমি ইয়াক 10 into 1/x কৰিম 2 গুণ 10 হৈ যাব তলত x থাকিব 6 into 1/y equal 7 10 1/x মানে u 6 1/y মানে v equal 7 এতিয়া আমি কি কৰিম u ৰ মানটো ইয়াতে পাতি দিম 10 into u ৰ মান কিমান আছিল 1 plus 9v by 8 plus 6v equal কিমান 7 কৰ পৰা পালো ইকুৱেশ্যন 1 ৰ পৰা
এতিয়া চোৱা অলপ কটাকটি যায় 2 ইয়াতে কেইবাৰ যায় 5 বাৰ 2 ইয়াতে কেইবাৰ যায় 4 বাৰ তো 5 ওপৰত যদি পূৰণ কৰো 1 5 গুণ 5 9 5 গুণ 45 অৰ্থাৎ 45 ভি বাই তলত কিমান থাকিল 4 প্লাস 6 বি ইকুৱেল আমি কিমান পাম 7 এতিয়া চাবা ইয়াত 6 বিৰ তলত কি আছে একো নাই মানে 1 আছে 1 আৰু 4 ৰ লগাটো কিমান হ'ব 4 হ'ব 4 4ত কেইবাৰ একবাৰ 1 5 গুণ 5 তাৰ পিছত 45 ভি প্লাস 1 4 কেইবাৰ 4 বাৰ 4 6 গুণ 24 ভি 7 এতিয়া চাবা 5 প্লাস 24 হোৱা 4 আৰু 5 যোগ কৰিলে 9 হাতত একোৱে নাই হাতত 2 আৰু 4 কিমান 6 ভি 4 হৰণ হৈ আছে ফালে গলে পূৰণ 4 7 গুণ 28 এতিয়া 69 ভি প্লাসত আছে ইফালে গলে মাইনাস কিমান হ'ব 5 69 পূৰণ হৈ আছে ইফালে গলে হৰণ 28 ৰ পৰা 5 গলে কিমান 23 বাই 69 এতিয়া ভি চাবা 23 ইয়াতে কিবা যাব 3 বাৰ 3 3 গুণ 9 3 2 গুণ 6 অৰ্থাৎ ওপৰত থাকিল 1 তলত থাকিব 3 ভিৰ মান আমি কিমান পালো 1/3 আৰু ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম ইকুৱেশ্যন 1ত সব ইকুৱেশ্যন 1ত x ৰ মান আমাৰ ইউৰ মান কিমান আছিল x নহয় u v ইয়াতে ইউৰ মান 1 প্লাস 9v 8 এতিয়া 1 প্লাস 9 ইনটু ভিৰ মান 1/3 বাই 8 3 নট কিমান 3 বাৰ 3 গুণ 3 এতিয়া চাবা u ইকুৱেল 1 প্লাস 3 গুণ 3 বাই 8 1 আৰু 3 কিমান 4 তলত 8 4 4 4 কেইবাৰ একবাৰ 8ত 8ত বা 8ত 4 কেইবাৰ 2 বাৰ এতিয়া ইউৰ মান আমি কিমান পালো 1/2 ভিৰ মান আমি কিমান পালো 1/3 ইউ হিচাপে ধৰিছিলো 1/x ইকুৱেল 1/2 ভি হিচাপে ধৰিছিলো 1/y ইকুৱেল 1/3 এতিয়া দুইটাই যদি উল্টাই দিও x ৰ মান কিমান হ'ব 2 y ৰ মান আমি কিমান পাম 3 ভিডিওটো এইখিনিয়ে আছিল তোমালোকৰ ভিডিওটো যদি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা